নমস্কাৰ মই মমি আৰু আপোনালোকে চাই আছে এন টাইম। বৰপেটা ৰোড আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী এলেকাসমূহৰ বাবে ভাল খবৰ। বৰপেটা ৰোডৰ ৱাৰ্ড নম্বৰ 9 ৰাজুপথত নতুনকৈ মুকলি কৰা হৈছে এছআৰ ক্লিনিক। উপস্থিত আছে আমাৰ ষ্টাফ সাংবাদিক ইলিয়াছ আহমেদ। ইলিয়াছ আহমেদ, আপোনাৰ ওচৰলৈ আহিছো যিহেতু মুকলি কৰা হৈছে এছআৰ ক্লিনিক আৰু ইয়াৰ পৰা সাধাৰণ ৰাইজে কেনেধৰণে সুবিধা লাভ কৰিব, কি জনাব এই সন্দৰ্ভত ইলিয়াছ? মমি বৰ্তমান মই উপস্থিত আছো বৰপেটা ৰোড ৱাৰ্ড নং 9 ৰাজুপথৰ কৰ্নাৰত মই বৰ্তমান উপস্থিত আছো। প্ৰথমে কৈ লৈছো যে বৰপেটা ৰোড বাসীৰ বাবে আৰু বৰপেটা ৰোড ইয়াৰ পাৰ্শ্বৱৰ্তী এলেকাসমূহৰ বাবে আছে এটি ভাল খবৰ, শুভ সংবাদ। কিয়নো বৰপেটা ৰোড ৰাজুপথৰ কৰ্নাৰত নতুনকৈ মুকলি কৰিছে এছআৰ ক্লিনিক। আৰু মোৰ কেমেৰা পাৰ্চন সহযোগীক দেখুৱাবলৈ অনুৰোধ জনাম যে এছআৰ ক্লিনিক আৰু এছআৰ ক্লিনিকত প্ৰতি দেওবাৰে ৰাতিপুৱা 11 বজাৰ পৰা আবেলি 3 বজালৈ বিশেষজ্ঞ ডক্টৰ ইয়াতে উপলব্ধ হ'ব। এতিয়া কথাটো হ'ল, আপোনালোকে বিশেষজ্ঞ ডক্টৰ বিচাৰি হাবাথুৰি খাইছে নেকি? আপোনালোকে ৰোগ বা বেমাৰৰ কাৰণে বাহিৰলৈ ডক্টৰ দেখাবলৈ যায় নেকি? আপোনালোকে নিজৰ ৰোগ বা বেমাৰৰ কাৰণে ডক্টৰ দেখাবলৈ ভাবিছে নেকি? বিশেষজ্ঞ ডক্টৰ দেখাবলৈ ভাবিছে নেকি? যদি ভাবিছে তেন্তে আপোনাৰ কাৰণে চিন্তাৰ কাৰণ নাই, আপুনি বাহিৰলৈ গৈ ডক্টৰ দেখুৱাব নালাগে। এতিয়া আপোনালোকৰ নিজৰ চহৰ বৰপেটা ৰোডতে উপলব্ধ হ'ব উন্নত মানৰ অভিজ্ঞ আৰু বিশেষজ্ঞ মেডিচিন বিশেষজ্ঞ ইয়াতে ডক্টৰ উপলব্ধ হ'ব। আৰু মই আছোঁ বৰ্তমান বৰপেটা ৰোড, লোকেশ্যনটো আৰু এবাৰ কৈ দিছোঁ, বৰপেটা ৰোড ৰাজুপথৰ কৰ্নাৰত স্থিত আছে এছআৰ ক্লিনিক। নতুনকৈ মুকলি কৰিছে আৰু এছআৰ ক্লিনিকত মোৰ এছআৰ ক্লিনিকৰ সন্মুখত আছে এখন বেনাৰৰ সন্মুখত যাবলৈ ওলাইছোঁ। বেনাৰত আছে মোৰ কেমেৰা পাৰ্চন সহযোগ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। ইয়াতে ডক্টৰ বহিব, ডক্টৰ খুৰশ্বিদ আলম হুছেইন। দেখুৱাই আছোঁ ডক্টৰ খুৰশ্বিদ আলম হুছেইন, MBBS AMS। তেখেত হৈছে জেনাৰেল এণ্ড লেপাৰটিক চাৰ্জন। আৰু তাৰ লগতে বহিব ডক্টৰ ছাজিদুল ইছলাম, MBBS PGDPM GPN। আৰু তাৰ লগতে আছে, বিশেষকৈ উল্লেখ কৰিব লাগিব, আপোনালোকে শিশুসকলৰ বিষয়ে কৈছোঁ। শিশুসকলৰ যিকোনো ধৰণৰ ৰোগ বা বেমাৰৰ কাৰণে আপোনালোকে এইখন এছআৰ ক্লিনিকত যোগাযোগ কৰিব পাৰে। কিয়নো এছআৰ ক্লিনিকত শিশু ৰোগ বিশেষজ্ঞ আহিব। ইয়াতে শিশু ৰোগ আছে, শিশু ৰোগ বিশেষজ্ঞ ডক্টৰ আছে ডক্টৰ ছাজিদুল ইছলাম, আপোনালোকে যোগাযোগ কৰিব পাৰে। ইয়াৰ পিছত লগতে থাকিব আপোনাৰ সামগ্ৰিক স্বাস্থ্য বিষয়া RPREC হাফিজ আব্দুল ৱাদুদ। আৰু মোৰ সৈতে উপস্থিত আছে এখন দোকানৰ ফাৰ্মাচিষ্ট, এছআৰ ক্লিনিকৰ ফাৰ্মাচিষ্ট আছে। তেখেতৰ পৰা সবিশেষ জানিবলৈ যত্ন কৰিম যে ইয়াতে কি কি সুবিধা উপলব্ধ হ'ব আৰু কি ক'ব এই সন্দৰ্ভত। আপোনাৰ ফাৰ্মাচিষ্ট যিহেতু ডক্টৰ উপলব্ধ হ'ব, বিশেষজ্ঞ ডক্টৰ বুলি ক'ব লাগিব, বিশেষজ্ঞ ডক্টৰ কি হ'ব? আমাৰ ইয়াতে বিশেষজ্ঞ ডক্টৰ প্ৰতি দেওবাৰে ৰাতিপুৱা 11 বজাৰ পৰা 3 বজালৈ উপলব্ধ থাকিব। যিকোনো ধৰণৰ বেমাৰৰ বিষয়ে আপুনি ইয়াতে যোগাযোগ কৰিব পাৰে। বিশেষকৈ ডক্টৰ খুৰশ্বিদ আলম আহমেদে কি কি বেমাৰৰ চিকিৎসা কৰিব বিশেষকৈ জনাব? বিশেষকৈ যেনেকৈ কিডনিৰ সমস্যা, গল ব্লাডাৰৰ সমস্যা, বহুদিনৰ পুৰণা পেটৰ বিষ, লিভাৰৰ সমস্যা, আন বহুতো বেমাৰ যিবিলাক বুকুৰ বিষ, বহুদিনৰ পুৰণা বুকুৰ বিষ, এইবিলাকৰ বিষয়ে ভালকৈ আৰু কৰিব। আমি দেখিলোঁ পাইছোঁ ইয়াতে আপোনালোকৰ এছআৰ ক্লিনিকত উপলব্ধ হ'ব শিশু ৰোগ বিশেষজ্ঞ। শিশুসকলৰ কাৰণে কি ক'ব? শিশুসকলৰ কাৰণে সকলো ধৰণৰ বেমাৰৰে চিকিৎসা হ'ব। যেনেকুৱা খাদ্য নোখোৱা, পেটৰ বিষ কৰে, জ্বৰ, চৰ্দি, কাহ, শিশুৰ ৰ'দ নোহোৱা, এনেকুৱা ধৰণৰ সকলো বেমাৰৰ বাবে ইয়াতে ডক্টৰ ছাজিদুল ইছলাম শিশু বিশেষজ্ঞ প্ৰতি দেওবাৰে 11 বজাৰ পৰা 3 বজালৈ পাম। আৰু আপোনালোকে পুনৰবাৰ কৈছোঁ, এতিয়া চিন্তাৰ কাৰণ নাই, আপোনালোকৰ নিজ চহৰ বৰপেটা ৰোডতে উপলব্ধ হ'ব বিশেষজ্ঞ ডক্টৰ। আৰু বিশেষকৈ ক'ব লাগিব শিশু ৰোগ বিশেষজ্ঞ ডক্টৰ ছাজিদুল ইছলাম ইয়াত উপলব্ধ হ'ব। আৰু প্ৰতি দেওবাৰ ৰাতিপুৱা 11 বজাৰ পৰা আবেলি 3 বজালৈ উপলব্ধ হ'ব ইয়াত। আপোনালোকে এতিয়া পলম নকৰি শীঘ্ৰে যোগাযোগ কৰক এছআৰ ক্লিনিকত আৰু আমাৰ স্ক্ৰীণত দিয়া নম্বৰত সোনকালে যোগাযোগ কৰিব।